8 ফেব্ৰুৱাৰীত ডেডলাইন। 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে। কি হ'ব গৌৰৱ গগৈৰ? গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্ফোৰক তথ্য ফাদিল কৰিব মুখ্যমন্ত্ৰীয়ে। অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত। অকল গৌৰৱ গগৈ নহয়, গোটেই ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ চক্ৰান্তৰ কথা উল্লেখ কৰিব মুখ্যমন্ত্ৰীয়ে। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে, তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত। গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সবিস্তাৰে বিৱৰিব, যাৰ বাবে হেনো ভয় খাইছে গৌৰৱে। হিমন্ত বিশ্ব শৰ্মা কোন হয়? হিমন্ত বিশ্ব শৰ্মা ভয় খোৱাৰ বাবেই পৃথকে পৃথকে অখিল গগৈ আৰু লুৰিণজ্যোতিক সাক্ষাৎ কৰিছে গৌৰৱে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ওচৰত শৰণাপন্ন গৌৰৱ গগৈ। এই সময়ত দুই গগৈৰ সমৰ্থন প্ৰয়োজন গৌৰৱক। এনে সময়ত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰীয়ে দিলে পৰামৰ্শ, 8 ফেব্ৰুৱাৰীৰ আগতেই নিজৰ ছিটখিনি ঠিক কৰি লওক। 8 তাৰিখৰ পাছত আপোনালোকৰ গুৰুত্ব কংগ্ৰেছত নাথাকিব। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে ছিটখিনি লৈ লওক। 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি ছিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। 8 ফেব্ৰুৱাৰীৰ ৰিপৰ্টক লৈ কি হ'ব সেই সম্পৰ্কে বিশেষ গুৰুত্ব দিয়া নাই গৌৰৱে। ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে SITয়ে 10 ছেপ্টেম্বৰ ৰিপৰ্টত তেল মছলা সানিছে। 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত কিবা তেল মছলা আৰু সোমাই দিছে? গৌৰৱৰ মতে শুই সীমন্ত বুলি কোৱাৰ বাবেহে SITৰ পুৰণি প্ৰতিবেদনত সংযোজিত হৈছে। 8 ফেব্ৰুৱাৰীৰ পাছত কংগ্ৰেছত সৃষ্টি হ'ব পাৰে ধুমুহা। হলঠেকত পৰিব পাৰে গৌৰৱ গগৈ। গৌৰৱক হলঠেকত পেলোৱাৰ ব্ৰহ্মাস্ত্ৰ হয়তো মুখ্যমন্ত্ৰীৰ হাতত আছে। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।